মেখেলা এখন কেনেকৈ সহজ পদ্ধতিত চিলাব ফলছ নলগোৱাকৈ সেয়াই আজি দেখুৱাম। ইতিমধ্যে বহুতে জানে, যিসকল নতুন তেওঁলোক উপকৃত হ'ব। এইখন হৈছে মেখেলা, এফালে ফলা দুয়োফালে ফলা মেখেলা নহয়, দুয়োফালে ফলা হ'লেও মই দেখুৱাম বাৰু পিছত, আৰু মোৰ ইউটিউবত আছেও ভিডিঅ'। এতিয়া আমি ফলছ নলগোৱাকৈ কেনেকৈ মেখেলাখন চিলাম সেইটো দেখুৱাম, আহক। প্ৰথমতে আমি তলৰ পটিটো মাৰি ল'ম। আপোনালোকৰ প্ৰয়োজন সাপেক্ষে মাৰিব, অকণমান ঠাই ৰাখি মাৰিব, এয়া তেতিয়াহে ভাল হ'ব মেখেলাখন। এনেকৈ সম্পূৰ্ণকৈ আমি চিলাইটো মাৰি ল'ম। এয়া হ'লে আৰু এতিয়া আমি ওপৰৰ মৰণিটো মাৰিম। ইচ্ছা কৰিলে নামাৰিলেও কথা নাই, তথাপিতো মেখেলাখন হ'লে মৰণিটো মাৰিলে ভাল লাগে, মেখেলা এটা ফিল আহে আৰু। ওপৰৰ মৰণিটো মাৰিম। এতিয়া আমি এয়া আপোনালোকে যিমান সৰু বা যিমান ডাঙৰকে মাৰিব বিচাৰে মাৰিব পাৰে। ওখ মানুহ হ'লে যিহেতু অকণমান কমকৈ মাৰিব লগা হয়। এনেকৈ গোটেই চিলাইটো মাৰি ল'ম। এয়া হৈ গ'ল ওপৰৰ পটিটো মাৰা। এতিয়া আমি কাষৰ চিলাইটো মাৰি ল'ম। প্ৰথমতে ভাল চাইডৰ পৰা মাৰিম, যিহেতুকে কাষটো আমাৰ অসমান, ভাল ফিনিচিং আহিব লাগিব। একেবাৰে মূৰেৰে মাৰিব চিলাইটো। ফিনিচিঙৰ বাবে যিহেতুকে চিলাইটো মাৰিছো। এতিয়া ওলোটাই দিম। ওলোটাই পেলাই পুনৰ চিলাই এটা আমি মাৰি দিম। হ'লে আৰু বেছি নাই।
এয়া মেখেলাখন আমাৰ ৰেডি হৈ গ'ল এনেকৈ কম সময়তে সহজ পদ্ধতিত ধুনীয়াকৈ মেখেলা এখন চিলাব পাৰে আশা কৰোঁ নতুনসকলে খুব সুন্দৰকৈ বুজি পাইছে আৰু এনেদৰে চিলাই নে বেলেগ পদ্ধতিত চিলাই জনাবচোন আপোনালোকে এৰিছোঁ সকলো ভালে থাকক পুনৰ নতুন ভিডিঅ' এটিৰে আপোনালোকক লগ পাম